এই ইয়াত কি কৰি আছ? আপুনি পেলোৱা গাখীৰ শুকুৱাই আছো। এই মোৰ থানাত জন্মদিন পাতিছো আহা। কা তোৰ মই জন্ম হলো চা হবি এতিয়া তাকে যা যোগাৰ কৰি আছো ধুতিখন পিন্ধি আহি যা। কৃষ্ণ কৃষ্ণ অৰ্জুনত লাগি ভৈল উৰল পথালি কংকাল ফান্দিয়া বল দিলা বনমালী। ঐ ছাৰ শাস্ত্ৰত কি ক'লেনো? শাস্ত্ৰই কৈছে যে কৃষ্ণে দেখিলন্ত মাৱক গৃহ কৰ্মে গৈলা আনঠু কাঢ়ি উদুখলত আনিবাক লৈলা। বা বেলেগ দিছে। হয়তো গৰম কথা এটা মুখত ভৰাই দেচোন। মনে মনে বহি থাক। কৃষ্ণে দেখিলন্ত মাৱক গৃহ কৰ্মে গৈলা আনঠু কাঢ়ি উদুখলত আনিবাক লৈলা। চাহ আনিছ মনে মনে দি যা পুথিৰ মাজত কিয় কথা কৈ দিয়? হ'ব হ'ব আপুনি পঢ়ক। দে আফটাৰ দ্য ব্ৰেক চাহ দি ল দেই। কি বুজাইছে এসোপা? আচল কথাটো এইটো তাৰমানে কৃষ্ণ তেতিয়া শিশুকালত দুষ্ট আছিলেতো সেইকাৰণে দুষ্টৰ কোবত যশোদাই উৰলত বান্ধি থৈছিলে। সেই উৰলটোকে কৃষ্ণই চুচুৱাই নি অৰ্জুন গছডালত লগাই দিলে। সেইটোৱে কৈছে তাত। এই তই লং পেণ্ট পিন্ধি ভুল ধৰিবলৈ আহিছ পাই ধুতি ক'ত ধৰ্ম কৰ্ম একো নাজান ন পিছোৱা উঠ।